নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই বোকাহাটত আছোঁ। বোকাহাট থানাৰ সন্মুখত যিখন দোকান আছে, ভাত পৰঠা ৰুটি পাতি সকলো ধৰণৰ সুন্দৰ বস্তু ইয়াত পোৱা যায়। আপোনালোকে খুব কম মূল্যত খুব ধুনীয়া খানা দিয়া হয়। আপোনালোকে আশীৰ্বাদ আৰু কৃপা কৰি মানুহজন নিবনুৱা এতিয়া যেনেকৈ কৰ্ম সংস্থাপনত আগবাঢ়িছে, আগলৈও যাতে তেনেকৈ আগবাঢ়ি যাব। খুব সুন্দৰ। আৰু এইজন আমাৰ দাদা, নিজৰ মোৰ মৰমৰ দাদা চহলা, তেখেতে আকৌ এবাৰ পুনৰ কওকচোন দাদা, খানা একদম সুন্দৰ নে? খানা একদম সুন্দৰ। মই 7-8 বছৰ খাই আছোঁ, ভালে হয় খাই আছোঁ। হয় হয় বৰ্তমানলৈকে খাই আছোঁ আৰু ইয়াত ভালো লাগে। ব্যৱহাৰ পাতিও ভাল। ব্যৱহাৰ পাতি খুব ভাল, দাদাকেইজনৰ খুব ব্যৱহাৰ পাতি ভাল। আৰু তেওঁলোক দুইজন খুব ব্যস্ত আছে। তাৰ মাজতে অকণমান দাদাক কওকচোন, আপোনাক কিমান বছৰ হ'ল খোলা? ইয়াত 15-20 বছৰ হৈ 15-20 বছৰ। ৰাইজৰ সঁহাৰি ভালে আছে। খুব ধন্যবাদ। মই আপোনাক খুব ধন্যবাদ। ভিডিঅ'টো এইটো কাৰণেই বনালোঁ, মই খুব ভাল পাওঁ ইয়ালৈ। মই ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই, তেলগাঁৱৰ পৰা আহি বোকাহাটত আপোনালোকৰ ইয়াত খাবলৈ আহিছোঁ। আপোনালোকক দুইজনকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ঠিক আছে।